মন্দিৰ আৰু গুৰুদ্বাৰৰ লগত একেলগে নিৰ্মাণ কৰা হ'ব মছজিদৰ বাবে মাটি দান কৰিলে অন্য ধৰ্মৰ 70 বছৰীয়া বৃদ্ধাই পুনৰ সমগ্ৰ ভাৰতত ভাইৰেল হৈ পৰা এটি খবৰ। এটি পৰিয়াল, তেওঁলোক নহয় ইছলাম ধৰ্মী লোক, বসবাস কৰে এখন গাঁৱত হিন্দু, মুছলমান, শিখ সকলোৱে বসবাস কৰে, য'ত গাঁওখনত আছে মন্দিৰ, আছে গুৰুদ্বাৰ, নাই কোনো মছজিদ। বহু দূৰলৈ গৈ নামাজ পঢ়িব লগা হয় উক্ত গাঁওখনত থকা মুছলমান লোকসকলে। আৰু সেই মুছলমান লোকসকলৰ কষ্ট দেখি এইবাৰ শিখ ধৰ্মৰ এগৰাকী 70 বছৰীয়া বৃদ্ধাই সিদ্ধান্ত ল'লে নিজৰ নামত থকা প্ৰায় 1200 স্কুৱেৰ ফুটৰ মাটি দান কৰিলে মছজিদৰ নামত, অৰ্থাৎ মছজিদ নিৰ্মাণ কৰিবৰ কাৰণে সেই শিখ ধৰ্মৰ 70 বছৰীয়া বৃদ্ধাগৰাকীয়ে দিলে মাটি। আৰু ইয়াৰ পাছতে আৰম্ভ কৰা হ'ল মছজিদৰ কাম, অৰ্থাৎ গুৰুদ্বাৰ আৰু মন্দিৰৰ ওচৰতে নিৰ্মাণ হ'বলৈ গৈ আছে উক্ত মছজিদখন, যিটো ঘটনাই পুনৰবাৰ প্ৰমাণ কৰি দিলে আজি ভাৰতত অব্যাহত আছে হিন্দু, মুছলমান, শিখ সকলো ধৰ্মৰ মিলাপ্ৰীতি।